আজি আমি কামৰূপ দিছম মহোৎসৱৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় কাৰ্যসূচী। এই কাৰ্যসূচীখনত আমি প্ৰয়াস কৰিছোঁ আমাৰ যিখিনি আমাৰ সমাজৰ পৰা বিলুপ্তি হোৱা, যেনেকৈ আমি খেল ধেমালিৰ পৰা আদি কৰি আমাৰ খাদ্য সম্ভাৰৰ লগতে আমাৰ যিখিনি সান্তালী জাতীয় সাজ পোছাক আছে এই কাৰ্যসূচীৰ দ্বাৰাই আমাৰ এই প্ৰদৰ্শন কৰা হৈছে। তাৰ লগে লগে এক্সিবিশ্যনত আমাৰ যিখিনি জাতীয়াৰী যিখিনি আমাৰ দল মাদল কৰি আদি কৰি যিখিনি আমাৰ আছে সেইখিনি আমি ইয়াত প্ৰদৰ্শন কৰা হৈছে। তাৰ লগে লগে আমি যিহেতু সান্থালসকলৰ পৰম্পৰা এটা প্ৰাকৃতিক পূজা হয় আৰু এই প্ৰাকৃতিক পূজা হিচাপে আমাৰ জাহেৰ থান মাঝি থান আদিকে ধৰি আমাৰ অনুষ্ঠানখন ইয়াত দাঙি ধৰা হৈছে। তাৰ লগে লগে আমি আজিৰ দিনটো আজি সদৌ চাওতাল ছাত্ৰ সন্থাৰ 20তম প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে আৰু লগতে সন্ধিয়াৰ হোৱাৰ লগে লগে আজি বিভিন্ন ষ্টেটৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অতিথিসকল আহিছে। ইতিমধ্যে আমাৰ ৱেষ্ট বেংগলৰ পৰা RJ শিখা মাৰ্ণ্ডি ইতিমধ্যে আহি পাইছে। তাৰ লগে লগে ঝাৰখণ্ড ষ্টেটৰ পৰা ইয়াত বহুতো অতিথিসকল ইয়াত আহি পাইছে আৰু আমি ভাবোঁ যে আমাৰ যিখিনি আমাৰ বিলুপ্তি হোৱা আমাৰ জাতীয় সাজ পোছাকৰ পৰা আদি কৰি খাদ্য সম্ভাৰৰ পৰা আদি কৰি নৃত্য গীতবোৰ আজি এই প্ৰগ্ৰাম জৰিয়তে আমি প্ৰদৰ্শন কৰি আমি প্ৰয়াস কৰিছোঁ যে আমাৰ সান্তাল জাতীয় আমাৰ কালচাৰসমূহ ইয়াত মানে প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। চাওক, আমি চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল জাতীয় দল সংগঠনৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে আমি কামৰূপ দিছম মহোৎসৱ 2025 আমি উদযাপন কৰিছোঁ। অসমৰ ওদালগুৰিৰ নিচিনা ভিতৰুৱা জেগাত চাওতাল ৰাইজে বসতি স্থাপন কৰা জংগল বুঢ়ী গাঁও নামৰ এখন চাম্পাগাৰ, আমাৰ ঐতিহাসিক শব্দ চাম্পাগাৰ, আৰু এই চাম্পাগাৰ পথাৰত আমি কামৰূপ দিছম মহোৎসৱ উদযাপন কৰিছোঁ। আৰু এই কামৰূপ দিছম মহোৎসৱ উদযাপন কৰাৰ মহান উদ্দেশ্যটো হৈছে যে এই কামৰূপ শব্দ কামৰূপ শব্দটো সান্থালসকলৰ এটা জনপ্ৰিয় শব্দ আৰু এটা সময়ত কামৰূপ শব্দৰ পৰাই কামৰূপৰ সৃষ্টি হৈছিল। ভূতাত্ত্বিকসকলে কৈছে যে অসমত বিশেষকৈ নীলাচল পাহাৰৰ ওপৰত এখন বেলগছ আছিল আৰু সেই বেলগছৰ গুৰিত এজন অষ্ট্ৰ এছিয়াটিক প্ৰজাতিৰ মানুহে তাত পূজা পাৰ্বণ কৰিছিল। আমি জানো, আমাৰ ইতিহাসসকলে কৈছে যে য'ত তেখেতে বেলগছৰ গুৰিত পূজা অৰ্চনা কৰিছিল, যিদিনাখন তেখেতৰ পৰলোক প্ৰাপ্তি হয় সেইদিনাখনে সেই ডাঙৰ বেলগছখন মানে মৰহি যায়। তাৰ পৰৱৰ্তী সময়ত সেই নীলাচল পাহাৰৰ ওপৰত কামাখ্যা নামৰ মন্দিৰ নিৰ্মাণ হয় আৰু সেইকাৰণে ভূতাত্ত্বিকসকলে কৈছে যে ইয়াত অষ্ট্ৰিকসকলৰ অৱদান আছে। আমাৰ হিষ্টৰীটো আছে, আমি জানো যে সান্থালী ভাষাত যিটো ব্ৰহ্মপুত্ৰ নদী, এই ব্ৰহ্মপুত্ৰ নদীক চাৰা নৈ বুলি কৈছিল। চাৰা মানে নদীৰ নাম আৰু নৈ মানে নদী। চাৰা নৈৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হ'ল, সেই চাৰা নৈৰ দলঙৰ ওপৰত দলঙৰ নামটো কিন্তু সান্থালৰ চাৰা নৈৰ নামাকৰণেদি চৰাইঘাট দলং কৰিলে আৰু তাৰ পৰাই আমি পতিয়ন যাওঁ যে বৃহত্তৰ গুৱাহাটী এৰিয়াত হয়তো বুৰঞ্জী লেখাৰ আগতে সান্থাল জনগোষ্ঠীয়ে বসবাস কৰিছিল আৰু সান্থাল জনগোষ্ঠীয়ে বসবাস কৰা এৰিয়াসমূহৰ নামবিলাকৰ নামাকৰণো কিন্তু পৰৱৰ্তীসকলৰ লিখকসকলে নামবিলাক সান্থালৰ অনুকৰণৰ ধৰণে তেখেতসকলে কৰিছিল। আৰু এটা কথা স্পষ্ট যে অসমৰ লেখকসকলে বা ইতিহাসবিদসকলে সান্থালৰ সকলৰ কিমান গভীৰভাৱে সোমাই পেলাই ইতিহাস ৰচনা কৰিলে, বুৰঞ্জী ৰচনা কৰিলে নাজানো, কিন্তু বিখ্যাত সমালোচক আৰু সাহিত্যিক ডক্টৰ বাণীকান্ত কাকতিয়ে কৈছে, দ্য মাদাৰ গডেছ অফ কামাখ্যা, আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এইবিলাক যি ডাঙৰ ডাঙৰ মহান গ্ৰন্থ, এই মহান গ্ৰন্থত তেখেতে উল্লেখ কৰিছে যে এটা সময়ত অষ্ট্ৰিক গোষ্ঠীৰ অৱদান আমাৰ অসমত নুই কৰিব নোৱাৰি।
আৰু সেইকাৰণে অষ্ট্ৰিক গোষ্ঠীৰ মহান জনগোষ্ঠীটোৰ আমিহে তাৰ মানে নেক্সট প্ৰজন্ম সান্থালসকল। আৰু সেইকাৰণে আজিৰ তাৰিখত আমি সমাজৰ কুসংস্কাৰবিলাক, সমাজৰ অশুভ শক্তিবিলাক আমি আঁতৰাই পঠাবৰ কাৰণে কামৰূপ নামৰ সেই সান্থালসকলৰ মহান ব্যক্তিজনৰ নামেৰে আমি মন্ত্ৰ উচ্চাৰণ কৰোঁ। তাৰ লগে লগে বন দৰৱ যিটো আয়ুৰ্বেদিক ট্ৰিটমেণ্ট যিটো, সেই আয়ুৰ্বেদিক ট্ৰিটমেণ্টকো আমি কামৰূপ নামৰ সেই মহান ব্যক্তিৰ শব্দৰ পৰাই আমি আৰম্ভ কৰোঁ। আৰু সেইকাৰণে আমি ভাবোঁ যে সমাজৰ কুশক্তিবিলাক আঁতৰাব লাগিলে, আমি সুস্থ সবল সুঠাম সমাজ আমি গঠন কৰিব লাগিলে, অতীজৰে পৰা চলি অহা আমাৰ সান্থালসকলৰ কামৰূপ যি শব্দ, এই কামৰূপ শব্দৰ লগত সংগতি ৰাখি আমাৰ সমাজখনকো আজিৰ তাৰ সময়ত আমি সুস্থ নিকা ঐতিহাসিক বলিষ্ঠ সমাজ গঠন কৰিবৰ কাৰণে আমি পাৰিম বুলি সান্থাল জনগোষ্ঠীয়ে ভাবে। আৰু সেইকাৰণে অসমত প্ৰথমবাৰৰ বাবে চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু সান্থাল জাতীয় দল সংগঠনৰ নেতৃত্বত আমি কামৰূপ দিছম মহোৎসৱ উপস্থাপন কৰিছোঁ। আৰু আশা কৰিছোঁ সমগ্ৰ সান্থাল জনগোষ্ঠীয়ে ভাবিছে যে এই কামৰূপ দিছম মহোৎসৱৰ যোগেদি আমি আমাৰ সকলো ধৰণৰ অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা, স্বাভিমান আৰু অস্তিত্বৰ কথা যদি আমি আলোচনা কৰোঁ, সেইখিনি বিষয়টোকে লৈ পেলাই যদি আমি আগবাঢ়ি যাওঁ, তাত আমি কামৰূপ নামৰ এই শব্দৰ পৰাই আমি যথেষ্ট মানে আমি উপকৃত হ'ম। আৰু সেইকাৰণে অনাগত দিনতো সফলভাৱে সুঠাম, সফলভাৱে শক্তিশালী অসম ৰূপায়ণ কৰিব আমাৰো ইচ্ছা আছে। চৰকাৰে বাৰম্বাৰে আমাক চাহ জনগোষ্ঠী সজাই আমাৰ ইতিহাস বিকৃত কৰিছে। সেইকাৰণে আমি এইখন মঞ্চৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ, সান্থাল জনগোষ্ঠী সান্থালেই, এই জনগোষ্ঠীটো কোনোদিনাও চাহ জনগোষ্ঠী নহয়। আৰু চাহ জনগোষ্ঠীৰ মহান ব্যক্তি কামৰূপ নহয়, সান্থালসকলৰ কাৰণে। আৰু সেইকাৰণে কামৰূপ শব্দৰ পৰাই আমাৰ সংস্কৃতি প্ৰিজাৰ্ভ হ'ব, কামৰূপ শব্দৰ পৰাই আমাৰ NRC লিপিবদ্ধ হ'ব। কাৰণ অসমত পুৰণতকৈ পুৰণি অৰ্থাৎ প্ৰাক ঐতিহাসিক হিষ্টৰী যদি আমি চাওঁ বা ইতিহাস যদি আমি চাওঁ, সান্থালসকলৰ NRCটো হয় এই কামৰূপ শব্দটো আৰু এই কামৰূপ গুৰুটো। আৰু সেইকাৰণে আমি তেখেতক বাদ কৰি আমাৰ সমাজখন আগবঢ়াই নিব নোৱাৰোঁ।